যোৰহাট ভেচুৱালৰ নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয়ৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। যোৰহাট ভেচুৱালৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয়ৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। বিদ্যালয়খনৰ পৰিচালন সঞ্চালক মাখন চুতীয়াই পতাকা উত্তোলন কৰাৰ পিছত এখনি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তাৰ পাছতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যুৱ সমাজকৰ্মী সাগৰ ভৰালীয়ে। জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী কস্তুৰী শইকীয়া সূৰ্যকণ্ঠ জুবিন গাৰ্গ সোঁৱৰণী মঞ্চত উদ্বোধন কৰাৰ পাছতেই এখনি মুকলি সভাৰ অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ মুখ্য অতিথি হিচাপে নৃত্যশিল্পী শিক্ষয়িত্ৰী চেতনা বৰগোহাঁই বৰাই উপস্থিত থাকি অসমৰ কলা সংস্কৃতিৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আঁতৰে বিদ্যালয়খনৰ শৈক্ষিক সঞ্চালক শিক্ষক অনুপ লাহনে আবেলিৰ ভাগত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাটৰ এটা অতি অগ্ৰণী শিক্ষানুষ্ঠান আজি মই ইয়াত উপস্থিত থাকিবলৈ পাই নিজকে অতি ধন্যবাদ দিছোঁ। আৰু যিজন ব্যক্তিৰ ত্যাগ সাহসৰ কাৰণে এই বিদ্যালয়খনে আজি পূৰ্ণ পৰ্যায়ৰ বিদ্যালয় হৈ আমাৰ যোৰহাটৰ বিভিন্ন দিশত নৃত্য গীত বাদ্যকে বা শিক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। আৰু আজি এই বিদ্যালয়খনত উপস্থিত থাকি খুব ভাল লাগিছে। মই বিশেষকৈ সেইসকল শিক্ষাগুৰুক ধন্যবাদ জনাইছোঁ যিসকলৰ প্ৰচেষ্টাত ইমান এটা সুন্দৰ পৰিৱেশ তথা সুন্দৰদৰে শিক্ষাৰ্থী দিশত তথা সকলো ক্ষেত্ৰতে শিশুসকলক আগবঢ়াই নিছে। সেইটো কাৰণে মই বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীজনক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতীয় বিদ্যালয়সমূহে ভাষাটোৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কি ক'ব? হয়, এইটো আপুনি বহুত ধুনীয়া প্ৰশ্ন কৰিলে। এই ক্ষেত্ৰত জাতীয় বিদ্যালয় মানে যিটো পদক্ষেপ এইটো সঁচাকৈ শলাগ ল'বলগীয়া। বৰ্তমান আমাৰ জাতীয় বিদ্যালয়সকলে যিসকল মানে আমাৰ অসমত আছে সেইসকলৰ জৰিয়তে আমাৰ ভাষাৰ ক্ষেত্ৰত বা সকলো ক্ষেত্ৰত আমাৰ বিহুৰ সময়তে হওক বিভিন্ন ক্ষেত্ৰত আমাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত শিশুসকলক যি সুন্দৰ পদক্ষেপ মানে আমাৰ সকলো সাংস্কৃতিক দিশত জ্ঞান দিবলৈ সক্ষম হৈছে, সেইকাৰণে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এতিয়া সঁচাকৈ এটা সাংঘাতিক মানে প্ৰত্যাহ্বান আহি পৰিছে। আমাৰ যিহেতু বিহু কৃষ্টি এতিয়া মানে বাণিজ্যিকৰণৰ কাৰণে গৈ আছে বা আমাৰ ভাষাটো বহুতে মানে শুদ্ধকৈ ক'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত জাতীয় বিদ্যালয়সমূহে এই পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই শলাগ যাতে সদায় থাকে আৰু এইটো ক্ষেত্ৰত যাতে আমাৰ জাতীয় বিদ্যালয়ে এইটো যাতে সুন্দৰকৈ আগুৱাই নিবলৈ আমাৰ কৃষ্টি সংস্কৃতিখিনি চেষ্টা কৰে, অব্যাহত থাকক, তাকে মই জনাম। ধন্যবাদ। নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয়ে 2007 চনতে প্ৰতিষ্ঠা পাইছিল আৰু প্ৰতিষ্ঠা কালৰ পৰা আজি 19 সংখ্যক বসন্ত পাৰ কৰি তেওঁলোকে 20 সংখ্যক বছৰত আমাৰ বিদ্যালয়খনে 20 সংখ্যক বছৰত ধৰি দিছে। গতিকে এই শুভস্থানত আমি জাতীয় বিদ্যালয়ৰ যি অৱদান, সমগ্ৰ অসমলৈ জাতীয় বিদ্যালয়ৰ যি অৱদান, সেই অৱদানক আমি সকলোৱে প্ৰতিজন অসমীয়াই মানিবই লাগিব। কাৰণ অসমীয়া জাতিটো এনেকুৱা এটা জাতি যিটো জাতি বৰ্তমান সংকটৰ গঢ়াত আছে আৰু এই সংকটৰ গঢ়াৰ সময়ত আমাৰ যদি ভাষা নাথাকে তেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰিম। গতিকে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া কৃষ্টিক ধৰি ৰখাৰ স্বাৰ্থত অসম জাতীয় বিদ্যালয়ে যি ভূমিকা পালন কৰিছে এই ভূমিকা সঁচাকৈ উল্লেখযোগ্য ভূমিকা তেওঁলোকে পালন কৰিছে। আমি অসম জাতীয় বিদ্যালয়ৰ যি নেতৃত্ব, আমি নেতৃত্বক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অসম জাতীয় বিদ্যালয়ৰ আদৰ্শৰে দীক্ষিত হৈ নৰেন চুতীয়া সোঁৱৰণী জাতীয় বিদ্যালয় অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, শুভাকাংক্ষী ৰাইজে মিলি আমি অনাগত দিনত আমাৰ অসমীয়া ভাষা, অসমীয়া সংস্কৃতি আৰু অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত মানে সুন্দৰকৈ আমি মাত মাতি যাব লাগিব। আৰু এই যাত্ৰাত আমাৰ সহযোগী হ'ব লাগিব সমগ্ৰ অসম, সমগ্ৰ অসমীয়া ৰাইজ। গতিকে আমি আশা কৰিছোঁ আজিৰ দিনটোৰ পৰাই আৰম্ভ হ'ব এক নতুন জাগৰণ, যিটো জাগৰণে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত মাত মাতি যাবলৈ আমাৰ নৱপ্ৰজন্মই, আমাৰ উত্তৰ প্ৰজন্মই সাহস আৰু প্ৰেৰণা পাব। ধন্যবাদ। এতিয়া আমি অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায় সহযোগতে আমি আজি 19টা বসন্ত অতিক্ৰম কৰি আমি 20 সংখ্যক
বছৰত আমি ভৰি দিছোহি আৰু আমি অকলশৰে নহয়, আমি সকলোৱে সহায় সহযোগিতা দিহা পৰামৰ্শ ক্ৰমেহে আগবাঢ়ি গৈছোঁ আৰু বিভিন্ন ঘাত প্ৰতিঘাতটো আছে। তথাপিতো আমি ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য, সংস্কৃতি আৰু পুথিগত শিক্ষা এই গোটেইকেইটা দিশত আমি আগবঢ়াই নিবৰ কাৰণে আমি এই জাতীয় অনুষ্ঠানটিৰ জন্ম দিয়া হৈছিলে আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেনেদৰে আমাক ৰিজাল্টটো দিছে। আমি অত্যন্ত সুখী হৈছোঁ। আজি 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পুৱাবেলা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক শ্ৰীযুত মাখন চুতীয়াদেৱে উত্তোলন কৰিলে। তাৰ পাছতে আমাৰ শ্বহীদ তৰ্পণ অনুষ্ঠানটি হ'ল। শ্বহীদ তৰ্পণ অনুষ্ঠানটিত আমাৰ 20 নং জটকীয়া পঞ্চায়তৰ গাঁও প্ৰধান শ্ৰীযুত অৰ্পণ বৰাদেৱে তেখেতে স্মৃতি তৰ্পণ কৰে আৰু তাৰ পাছতে আমি গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণত আমাৰ বিদ্যালয়ৰে একালৰ আমাৰ অভিভাৱক শ্ৰীযুত নৰেন বৰাদেৱ আৰু শ্ৰীযুত দুলাল মলীয়াদেৱ আৰু বিপুল বৰাদেৱে আমাৰ 3জোপাকৈ গছপুলি ৰোপণ কৰিলে। তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী হ'ল আৰু যিজন ব্যক্তিৰ কাৰণে আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিলে তেখেত হৈছে প্ৰয়াত নৰেন চুতীয়া। তেখেতৰ স্মৃতিত বিদ্যালয়ৰ কেশৱ জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত বিনন্দ বৰা ছাৰে স্মৃতি তৰ্পণ অনুষ্ঠানভাগী তেখেতে আগভাগ লয় আৰু তাৰ পাছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাত বৰা প্ৰাক্তন শিক্ষক ৰবীন বৰাদেৱে তেখেতে শুভ উদ্বোধন কৰে আৰু তাৰ পাছতে আমাৰ মঞ্চ জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমাৰ অঞ্চলৰে এজন উদীয়মান যুৱক সাগৰ ভৰালীদেৱে তেখেতৰ বক্তব্য আগবঢ়াই তেখেতে স্মৃতি তৰ্পণ কৰে। তাৰ পাছতে আমাৰ মঞ্চ উদ্বোধন কৰে কেশৱ জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান সহ শিক্ষয়িত্ৰী কস্তুৰী শইকীয়া বাইদেৱে আৰু তাৰ পাছতে আমাৰ বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক অনুপ লাহন দেৱে সকলোখিনি হাত ধৰে। এতিয়াও আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে আৰু আমাৰ যিসকল আমাৰ শুভাকাংক্ষী সেই সকলো উপস্থিত থাকি বিদ্যালয়খনিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়ায়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।